আচ্ছা মোৰ ভিডিঅ' চাইছিলে যেটো দাম কৈছিল তেনেকা পাইছে গাড়িও বহুত ভালো গাড়ি পাইছি গাড়ি আরো যেটা আছে সব কিনবার ইচ্ছা করে সব গাড়ি ভালো সব গাড়ী ভালো আচ্ছা মানে সকলো গাড়ীয়ে ভাল বেয়া আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত সেকেন্ড হ্যান্ড মালবাহী গাড়ীৰ উপস্থাপন লৈছো যি ডিলাৰত আহিছো বিগত উপস্থাপনো আপোনালোকে দেখিছে যে ইয়াতে ডাঙৰ ডাঙৰ ড্ৰাম্পাৰৰ পৰা আৰম্ভ কৰি ট্ৰাকৰ পৰা আৰম্ভ কৰি বলেৰোৰ সংখ্যা বেছি আছিল গতিকে পাৰ্কিঙত আৰু নাযাওঁ মই ডিলাৰৰ পৰা থুলমূল এটা আবা দিম আপোনালোকক যে কিমান দামত আপোনালোকে গাড়ী পাব গাড়ী মানে কমাৰ্চিয়েল সেগমেন্টত মিনি হওক বা স্মল হওক বা ট্ৰাক হওক সকলো মডেলৰ গাড়ী ইয়াতে আপোনালোকে পাব সকলো কোম্পানীৰ গাড়ী এই ৰাণী মটৰ্ছত পাব অৰ্থাৎ মই নগাঁৱৰ ৰাণী মটৰ্ছত আছোঁ ক'ত আছে সেয়া আপোনালোকক জনাই আছোঁ স্ক্ৰীণততো আপোনালোকে ষ্টক দেখিলেই চাইন কৰা বেনাৰ এয়া ৰাণী মটৰ্ছ আপোনালোকে দেখিছে কিন্তু ৰাণী মটৰ্ছৰ লগত যদি আপুনি ডিল কৰে তেতিয়া ক'ত আহিব লাগিব সেয়া জনাই আছোঁ জনাব এগৰাকী স্বত্বাধিকাৰী দাদাই আপোনাৰ শুভ নাম জনাব নমস্কাৰ মোৰ নাম ফৈজুল আলী ৰাণী মটৰ্ছ ক'ত আছে ৰাণী মটৰ্ছ আপোনাৰ আপুনি গুৱাহাটী ফালৰ পৰা আহিলেও আৰডিৰ অপজিট সাইডে নগাঁৱৰ ফালৰ পৰা আহিলেও আৰডিৰ অপজিট সাইডে বিগত উপস্থাপনত ডাম্পাৰ দেখুৱাইছোঁ ডাঙৰ ডাঙৰ ট্ৰাক দেখুৱাইছোঁ বলেৰোৰ সংখ্যা বেছি দেখুৱাইছিলোঁ হয় গতিকে পাৰ্কিঙত গাড়ী আছে না আৰু পাৰ্কিঙত আছে বহুত আমাৰ আজিকালি পাৰ্কিং দুটা হ'ল পাৰ্কিং মানে এক জেগাত জেগা নহয় কাৰণে দুই জেগাত ৰাখিবলগীয়া হৈছে ঠিক আছে পাৰ্কিং আমাৰ নতুন পাৰ্কিংটো আজি আপোনাক দেখাই দিম আচ্ছা আচ্ছা ঠিক আছে ক'ৰ পৰা দেখুৱাম ইয়াৰ পৰা ষ্টাৰ্টিং কৰক হয় এইখন আছে এখন আপোনাৰ BS4 হয় 1.7 2020 হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টত আছে আচ্ছা বডি চডি টিপটপ আছে তো অৰিজিনাল আছে প্ৰব্লেম নাই না একো নাই প্ৰাইচ কিমান লগাইছে এইটো 7 লাখ হয় আৰু নেগোচিয়েবল হ'ব নেগোচিয়েবল হৈ যাব আচ্ছা নেক্সট এখন দেখুৱাইছোঁ সুপাৰ এখন আপোনাৰ সুপাৰ কেৰি এখন হৈ গ'ল আপোনাৰ 21 মডেল পেট্ৰলৰ হয় এইটো আমি 350 ৰাখিছোঁ আচ্ছা এখন আপোনাৰ 20 মডেল হয় ডিজেলৰ হয় এখন 3 লাখ টকা ৰাখিছোঁ ওকে ঠিক আছে আৰু এতিয়া এখন দেখুৱাইছোঁ এখন বলেৰো 1.7 হয় 21 মডেল এখন 7 লাখ টিপটপ আছে গাড়ী টিপটপ গাড়ী বা বডিৰ পৰা টাকৰা বনোৱা পুৰা গাড়ী পুৰা ঠিক আছে এয়া এখন আপোনাৰ 20 মডেল হয় ডিজেলৰ এখনো 3 লাখ না হয় এখন আপোনাৰ সুপ্ৰা হয় 19 এইটো 250 না 250 2.5 লাখ টকাত পাই যাব না ফাইনান্সৰ সুবিধা আছে গোটেই অসমৰ পৰা আহিলে প্ৰব্লেম নাই যিকোনো জায়গাত ফাইনান্স হৈ যাব কিমান দিনত ফাইনান্স কৰাই দিব 4 দিনত হৈ যায় আমাৰ 4 দিনত হৈ যায় না বৃহৎ পাৰ্কিং আৰু এখন আছে বিগত উপস্থাপনটো আপোনালোকে চাইছিলে কিন্তু এয়া আন এক নতুন পাৰ্কিং আৰু ইয়াতে বলেৰোৰ সংখ্যা বেছি আছে ৰাণী মটৰ্ছত আপোনালোকক আগতেও কৈছোঁ এতিয়াও কওঁ বাৰে বাৰে কৈ আছোঁ যে বলেৰোৰ সংখ্যা বেছি আছে যদি বলেৰো নিব আছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আপোনাৰ বাজেটত পৰে না নাই বুজিব পাৰিব কাৰণ প্ৰতিটো ভিডিঅ'ত ইয়াতে মানে 8খন 9খন 10খন বলেৰো দেখুওৱা হয় মালবাহী আৰু এইখন দাদা কিমান এইখন আপোনাৰ 20 মডেল হয় BS4 বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টত আছে আমি 750 ৰাখিছোঁ দাম 750 না হয় আচ্ছা আৰু এইখন আপোনাৰ 21 লাষ্টৰ হয় এইটো BS6 হয় এইটো বাম্পাৰ টু বাম্পাৰ অৰিজিনাল আছে এইটো আমি ৰাখিছোঁ 750 এইটো আচ্ছা আৰু আছে বলেৰো নেক্সট আৰু পিছফালে আছে বলেৰো আছে আৰু আছে বলেৰো এখনো আপোনাৰ এইটো আপোনাৰ 22ৰ হয় এখন আপুনি আমাৰ 780 ৰাখিছোঁ 780 না হয় এইবিলাক পাতি চাতি সব ঠিক আছে সব ঠিক আছে এইখন আৰু এখন আছে আপোনাৰ এফালে এইটো BS4 ৰ হয় এইখনো আমি 7 লাখ টকা ৰাখিছোঁ 7 লাখ টকা না হয় আচ্ছা ঠিক আছে আৰু এখন আছে ইয়াতে ইন্ট্ৰা এখন আপোনাৰ V10 এইখন আপোনাৰ MI আছে গাড়ীখনৰ যদি আমি তেনেকুৱা ভাল কাস্টমাৰ পাওঁ তেতিয়াহ'লে MI চন্দ্ৰাই দিম আৰু নহ'লে কাস্টমাৰ হ'ব লাগিব ভাল কাস্টমাৰ হ'ব লাগিব নহ'লে আকৌ আমি ৰিফাইনেন্স কৰাই দিম আচ্ছা নহ'লে লোন ক্লোজ কৰি মাৰি দিব যদি তেনেকৈ লয় কোনোবাই যদি ডাইৰেক্ট লোন ক্লোজ কৰি লৈ ল'ব পাৰিব ন ঠিক আছে গতিকে ডিসপ্লেত দিয়া নাম্বাৰৰ সৈতে আপোনালোকে যোগাযোগ কৰক যদি বলেৰো লাগে ইন্ট্ৰা V লাগে V50 লাগে V10 লাগে বা ডাম্পাৰ লাগে JCB লাগে সকলো ইয়াত আছে মানে মালবাহী সেগমেন্টত কমাৰ্চিয়েল সেগমেন্টত যিমান গাড়ী আছে স্মল হওক বা ট্ৰাক মডেল হওক সকলো গাড়ী ইয়াতে আছে 6 চকা 12 চকা সকলো গাড়ীৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব পাৰে এনেকা নহয় যে নিয়াৰ পিছত ইঞ্জিন চিজ মাৰিব বা ইঞ্জিন খোলা হৈছিল ইঞ্জিন জ্বলি গৈছিল তেনেকুৱা গ্যাৰান্টি 6 মাহৰ ওয়াৰেন্টি গ্যাৰান্টি আছে না
আচ্ছা ডকুমেন্টছ কি লৈ আহিব লাগে ফাইনেন্সত? ডকুমেণ্টছ আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড আৰু বেংক পাছবুক, আৰু বেংকৰ আপোনাৰ চেকবুক নাথাকিলেও আমি কৰাই দিওঁ, একো নাই। আচ্ছা মানে বলেৰোত কি পাইছে, মানে বলেৰো বেছি দেখিছো আপোনাৰ ডিলাৰত? মই বলেৰো প্ৰত্যেকবাৰে আহে জানে। বলেৰো মানে কি হয় আপোনাৰ কাষ্টমাৰো বলেৰো লৈ পেলাই মানে ছাকচেছ হয়, গাড়ীখন চলাই মেলি সিহঁতে ভাল পায় ন, বলেৰো গাড়ীখন ভাল। আচ্ছা যিকোনো গাড়ী এটা যদি কোনোবা মানুহ এটাক দিয়ে, যদি লৈ পেলাই বিজনেছ কৰি যদি ভাল পায়, তেতিয়া মানে বলেৰোৰ ক্ষেত্ৰত বেছি কমফৰ্টেবল। মানে ধৰক বস্তু এটা লৈ যদি ছাকচেছ হয় ন, তেতিয়াতো সিও এটা পাহাৰে ধুনীয়াকে মানে চলাব পাৰি। পাহাৰে ইমান কষ্ট কৰি গাড়ী এখন লৈ যদি গাড়ীখন যদি ছাকচেছ নহয়, আৰু আমি বলেৰো ৰাখো কিয়, বলেৰো বিলাক আমাৰ তাত মানে বলেৰো এনেও গাড়ী বিলাক ভাল সাৰ্ভিস, আৰু গাড়ীও মানে ভাল গাড়ী আমি ৰাখো, যিমান কাষ্টমাৰে নিয়ে কমপ্লেইন নাই। আৰু ফাইনান্সাৰো আমাক ফাইনান্সৰ মেনেজাৰ এদিন মোক কৈছে আপোনাৰ গাড়ী বিলাক যিমান আপুনি ফাইনান্স কৰে, কৈছে কাষ্টমাৰে EMI দিবলৈ একো কষ্টই নহয় বুলি। EMI বিলাক মানে ইমান ধুনীয়া, মানে EMI দিবলৈ কষ্ট নহয়, কিস্তি দিবলৈ কষ্ট নহয়, কিস্তি মানে গাড়ী প্ৰব্লেম নিদিয়ে যে, গাড়ী ধুনীয়াকৈ চলি থাকে, সেইটো কাৰণে। ঠিক আছে। এগৰাকী দাদাই ভিডিঅ' বনাই থকা অৱস্থাত কৈ আছিলে যে মোৰ ভিডিঅ' চাই আহিছিলে। ক'ৰ পৰা আহিছে? কৰিমগঞ্জ। কি নাম? নুৰ আহমেদ। আচ্ছা কি গাড়ী লৈছে? বলেৰো পিকআপ ষ্টাৰলং। আচ্ছা মোৰ ভিডিঅ' চাইছিলে, যিটো দাম কৈছিলো তেনেকা পাইছে? গাড়িও বহুত ভালো গাড়ি পাইছি, গাড়ি আরো যেটা আছে সব কিনবার ইচ্ছা করে, সব গাড়ি ভালো। সব গাড়ি ভালো? আচ্ছা মানে সকলো গাড়িয়ে ভাল, বেয়া নহয়? গাড়ি চালাই থাকি, গাড়ির ব্যাপারে অভিজ্ঞতা খুবই আছে, বেশি আছে। এখন যতটা গাড়ি দেখি সবটা গাড়ি ভালো। কিমান বছর ধরে গাড়ির ব্যবসায়? ও বেজান 20 বছর। 20 বছর 20-25 বছর ধরে করতেছেন এই গাড়ির অভিজ্ঞতা? আচ্ছা 20 বছর 25 বছর ধরে পেলাই কৰি আছে, আৰু এক্সপিৰিয়েন্স থকা মানুহ, সেইকাৰণে ইয়াত আহি পেলাই কৈছে গাড়ী সব ভাল, কোনো কণ্ডিশ্যন পাতি একো বেয়া নহয়, বেলেগেও নিব পাৰে। আপোনাৰ বিজনেস? আরে আমি ওই সিজনে আরো 2টা গাড়ি নিব। আৰু মানে 2টা গাড়ি নিব? ভাই দাদার এখানে যে ডিলার যে দাদা, তারও ব্যবহারটা খুব ভালোই লাগছে। বা যেরকম ভিডিওর কথা শুনছি তখন ওইরকম মজা পাইছি। আচ্ছা দাম কমছে না নাই? কমিছে। আচ্ছা দাম ভিডিওর যে গাড়ি আমি দেখি আইছি পরে 60,000 টাকা কমে দিছি আমারে। 60,000 মানে ভিডিওত যে কইছিল যে গাড়ির দাম 7,80,000 কত কইছিল, পরে আমি 7,40,000 দিয়ে কিনছি। আচ্ছা কি বিজনেস করে আপনি? গাড়ির বিজনেস? গাড়ির বিজনেস।